আনৰ কাৰণে কল পুতিলে নিজৰ বাবে থাকে কথাষাৰ সত্য। তাৰ এটা বাস্তৱ উদাহৰণ কওঁ। এজন মানুহে তেওঁৰ এটা গাঁত খান্দিছিল পথাৰৰ মাজত মাছ মাৰিবলৈ। আৰু এই গাঁতৰ পৰা মানুহে মাছ মাৰি লয় বুলি ভাবি সি খেজুৰ গছৰ কাঠা নি গাঁতৰ মূৰত পেলাই দিলে। মানুহে দেখিলে সি খেজুৰ গছৰ কাঠা পেলাই দিছে, দেখি মানুহে আৰু মাছ মৰা বন্ধ কৰি দিলে। কেইদিনমান পিছত সি গছটো সিঁচিবলৈ ধৰিলে আৰু সিঁচোতে সেই সময়ত মাছ ধৰাৰ সময়তে তাৰ ভৰিৰ ফালে খেজুৰৰ কাঠা সোমাই মানুহজন পংগু হৈ গ'ল। গতিকে ইয়াৰ পৰা বুজিব পৰা যায়, আনৰ কাৰণে কৰিলে নিজৰ কাৰণেই ক্ষতি হয়। ইছলামিক ইতিহাসৰ পৰা এষাৰ কথা কওঁ যে আমাৰ নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ চাচা আছিল আবু জাহিল। আবু জাহিলে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক মাৰিবলৈ বহুতো প্লান কৰিছিল। তাৰ ভিতৰত এটা প্লান, সি ৰাস্তাৰ মাজত এটা গাঁত খান্দি থৈছিল, যাতে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যি ৰাস্তাৰে অহা যোৱা কৰে সেই ৰাস্তাৰ মাজত যাতে নবীজী ৰাস্তাৰে যাওঁতে সেই গাঁতত সোমাই পৰে। তাৰপিছত এদিন আল্লাহৰ হুকুম, নবীজী ৰাস্তাৰে যোৱাৰ আগতে সি সেই গাঁতত পৰি নিজে বিপদত পৰি গ'ল, উঠিব পৰা অৱস্থা নাই। তেতিয়া তাৰ কিছুমান লগৰী আছিল, সংগীসকলে তাক উঠাবলৈ চেষ্টা কৰিছিল। যিমানে চেষ্টা কৰে, যিমানে ৰছী দিয়ে, সিমানে সি মূৰলৈ যায়, কিন্তু ওপৰলৈ নুঠে। গাঁত খান্দিছিল অলপ, কিন্তু গাঁতটো এনেকুৱা দ হৈছে, শেষত তাৰ উঠাৰ কোনো উপায় নাই। যিমান দীঘল ৰছী দিয়া হয় সিমান সি তললৈ যায়। এদিন তাৰপিছত চিঞৰি চিঞৰি সি ক'লে, মোৰ ভাতিজাক ডাকা, যাৰ কাৰণে মই গাঁতটো খান্দিছিলোঁ তাকে ডাকা, সি আহিলে একমাত্ৰ মোক উদ্ধাৰ কৰিব পাৰিব, তাৰ বাহিৰে আৰু কোনেও নোৱাৰিব। তেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক মাতা হ'ল। তেওঁ আহিলে, অহাৰ পিছত তেওঁতো উঠাব, সেইটো খাটাং, ইয়াতো কোনো সন্দেহ নাই। তেওঁ অহাৰ পিছত তেওঁক ক'লে, ভাতিজা মোক বচোৱা। তেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তাক সেই গাঁতৰ পৰা উদ্ধাৰ কৰিলে। ইয়াৰ পৰা আমি বুজো, যদি তুমি অন্য কাৰোবাক বিপদত পেলাবলৈ কিবা প্লান কৰা, সেই বিপদত নিজেই পৰিবা। কেতিয়াও কাকো বিপদত পেলাবলৈ চেষ্টা কৰিব নালাগে। কাৰোবাৰ ক্ষতি কৰিবলৈ গ'লে নিজৰে ক্ষতি হ'ব। ধন্যবাদ।